ঐতিহাসিক শধোৱা পুখুৰী পাৰত চৰাইদেউ বিশ্ব সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্য। চৰাইদেউ মৈদাম পুলিচ আউটপোষ্টৰ শুভ উদ্বোধন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ। প্ৰাচীন অসমত পুখুৰী খনন এক পৰম্পৰাগত কাৰ্য হৈ পৰিছিল। অসমত ৰাজত্ব কৰা বিভিন্ন ৰজা বা ৰাজবংশীয় লোকে বিভিন্ন উদ্দেশ্যে যেনে প্ৰজাক খোৱা পানী যোগান, যুদ্ধত জয়ৰ চিন হিচাপে, ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিবলৈ, জলসিঞ্চন, সৌন্দৰ্য বৰ্ধন আৰু স্মৃতি ৰক্ষাৰ্থে সময়ে সময়ে পুখুৰী খন্দাইছিল আৰু ই পৰম্পৰাত পৰিণত হৈছিল। অসমত প্ৰাচীন কালৰ পৰা মধ্যযুগলৈ বিভিন্ন শাসকে খন্দা পুখুৰীত কিছুমান বিশেষ কৌশলগত প্ৰযুক্তি প্ৰয়োগ কৰিছিল। অসমত বহু পুৰণি পুখুৰী এতিয়াও অক্ষত অৱস্থাত আছে। যদিও ঐতিহাসিক শধোৱা পুখুৰী পাৰত চৰাইদেউ বিশ্ব সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে সোমবাৰে চৰাইদেউ মৈদাম পুলিচ আউটপোষ্টৰ শুভ উদ্বোধন কৰে প্ৰকৃতিপ্ৰেমী তথা সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। ইয়াৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই আজি এক গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে চৰাইদেউ মৈদাম পুলিচ আউটপোষ্টটিয়ে ৰাইজৰ নিৰাপত্তা আৰু বহুদিনীয়া আশা-আকাংক্ষা পূৰণ কৰাৰ লগতে ঐতিহাসিক ক্ষেত্ৰখনৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰিবলৈ সক্ষম হোৱাৰ পোষকতা কৰি অঞ্চলটোত অসম আৰক্ষীৰ বিষয়া কৰ্মীসকলৰ সহযোগত গছপুলি ৰোপণ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। অনুষ্ঠানত চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ লগতে উপস্থিত আছিল স্থানীয় ৰাইজ আৰু গণ্যমান্য অতিথিবৃন্দ। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, আছাম ৰিপৰ্টাৰ্ছ লাইভ।